মই জেৰেমি ৱেট আজি আছামত আহিছোঁ। মই ইয়াত বহুত ডাঙৰ কেছ এটা কথা শুনিছোঁ। ইয়াত বহুত ডাঙৰ মাছ এটাই বোলে মানুহ হাত চাত খাই দিছে বোলে। মই সেই মানুহজনৰ ওচৰত যাম এতিয়া, যোনজনৰ হাত খাই দিছিল তাৰ ওচৰত গৈ পেলাই মই কথাবিলাক জানিব চেষ্টা কৰিম আৰু কোনটো লোকেশ্যনত আছে সেইটো জানিব চেষ্টা কৰিম। মই আজি আছামত আছোঁ। ছাৰ মই জেৰেমি ৱেট আপোনাৰ কাহিনীটো জানিবলৈ আহিছোঁ। নাই ছাৰ কি হ'ল? নাই আপুনি নাই। গৰমত এখন কিয় পিন্ধি আছে ছাৰ? নাই নাই ছাৰ আপোনাৰ হাতকেইখন কি হ'ল? এইটো বহুত দীঘল কাহিনী হয়। ছাৰ আপোনাৰ কাহিনীটো মই জানিব আহিছোঁ, কওকচোন আপুনি কাহিনীটো কেনেকৈ হাতীখন কি হ'ল? মোৰ পকেটত পইচা নাছিল, মই গুৱাহাটী যাব পৰা নাই একোলেণ্ডত। মই কলঙত সাঁতুৰি গৈছিলোঁ, মোক মাছে দুখন হাত খাই দিলে। এখনো এতিয়া আপোনাৰ হাত নাই? নাই, যেতিয়া হাত আছিল তেতিয়া মই খেতি কৰিছিলোঁ। হাত নাই কাৰণে পানী দিব পৰা নাই, খেতি শুকাই গ'ল। মাছটো কিমান ডাঙৰ আছিল আপোনাৰ যোনটোৱে হাত খাই দিলে? বহুত ডাঙৰ আছিল। কিমান ডাঙৰ আছিল? বহুত ডাঙৰ। কিমান ডাঙৰ? কেনেকৈ দেখাম? অঁ চৰি একো নাই, চবে আপোনালোকে গম পাইছে মাছটো কিমান ডাঙৰ আছিলে? এওঁ দুখন হাত খাই দিলে। আপুনি মোক এতিয়া মাছটো কেনেকুৱা আছিল কওক, মই এটা ড্ৰয়িং আঁকি লৈ যাওঁ, মই সেই মাছটো ধৰিম। কৰাৰ দৰে। ছাৰ আপুনি এতিয়া কওক মাছটো দেখিব কেনেকুৱা আছিল, মই ড্ৰয়িং এটা আঁকি লওঁ মাছটোৰ। মাছটো বহুত ডাঙৰ আছিল, চকুকেইটা অলপ ডাঙৰ আছিল, মুখখন অলপ ডাঙৰ আছিল, মাছৰ তিনিটা দাঢ়ি আছিল। তিনিটা দাঢ়ি আছিল, ঠিক আছে। আৰু লাষ্ট কথা, মাছখন বহুত খঙাল আছিল। তেওঁ কোৱা মতে মই ড্ৰয়িংটো আঁকিলোঁ, মনষ্টাৰটো এনেকুৱা হয় দেখিবলৈ। অঁ মোক ফোন আহিছে ভাইটি, ফোনটো অলপ উঠাই দিবা নেকি? নিজৰ কাম নিজে কৰিব লাগে আপুনি। নাই দাদা মোৰ। হেল্ল', অঁ তই কলংপাৰত আহি যাবি ৰাতি 12টা বজাত। আপোনালোকে দেখিছে এইখন নদীতে চবতছে ডাঙৰ মনষ্টাৰটো আছিল। সেই মানুহজনৰ দুখন হাত এইখন নদীৰ মনষ্টাৰটোৱে খাই দিছিল। বহুত ডাঙৰ মাছ এটা আছে মানুহজনে কোৱা মতে। এতিয়া আজি মই এই নদীখনত সেই মনষ্টাৰটো ধৰিব চেষ্টা কৰিম। সেই মনষ্টাৰটো ধৰিম, মই বৰশী লৈ আহিছোঁ নিজৰ লগত। এডাল দিয়ে ধৰিম ডাঙৰ মনষ্টাৰটো মই। এতিয়া মোৰ ইয়াত যেতিয়া আহি আছিলোঁ তেতিয়া মোৰ ড্ৰাইভাৰজনে ক'লে ইয়াত লোকেল আদিবাসী কিছুমানে বহুত ডিষ্টাৰ্ব দিয়ে বোলে। সেইকাৰণে আদিবাসীবিলাকৰ পৰা বাচি থাকিব কৈছে। এতিয়া মই মাছ ধৰিবৰ কাৰণে মোক এটা টোপ লাগিব। সেইটো কাৰণে মই প্ৰথমতে কেঁচু বিচাৰিম, কেঁচুটো ইয়াত লগাম, লগোৱাৰ পিছত মাছ ধৰিম মই। এইখিনি জেগাৰ পৰা মই কেঁচু উলিয়াম এতিয়া, কেঁচু উলিয়াই পেলাই টোপ হিচাপে লগাম। কি কৰিলে আপুনি? পাথৰ মাৰিছোঁ। মই ইয়াত মাছ ধৰি আছিলোঁ, আপুনি দেখিছেনে? অঁ কেমেৰামেন দেখিছে? তেওঁ যেন কৈছিল আদিবাসী, এজন আদিবাসী। আপুনি মোক ডিষ্টাৰ্ব নিদিব। আপুনি বৰশী দি মাছ ধৰো, আমি ইয়াত চুম্বুক দি মাছ ধৰো। মই ইয়াত আপোনাৰ মনষ্টাৰ ধৰিব আহিছে, আপুনি ডিষ্টাৰ্ব নিদিব। আপুনি যাওক, আপুনি যাওক, মাছ মাৰি আপুনি যাওক। চুম্বুক দি মাছ ধৰি অলপ পইচা আপুনি যাওক। আহিছো দেই। 1 ঘণ্টা হৈ গ'ল, মই এতিয়ালৈকে এটাও মাছ পোৱা নাই। তিনি ঘণ্টা হ'ল, মই এতিয়ালৈকে একো পোৱা নাই। 5 ঘণ্টা হ'ল, মই এতিয়ালৈকে একো পোৱা নাই। কিবা এটা লাগিছে, বহুত ডাঙৰ, উঠাব পৰা নাই মই। চেণ্ডেল লাগিছে, আপোনালোকে দেখা পাইছে চেণ্ডেল এযোৰ লাগিছে। এযোৰ মই কি কৰিম? কেমেৰামেন মননে ভয় লয় যাতে কোনো নেদেখে। মোৰ তাত চেণ্ডেল নাই। এতিয়া মই যোৱাকালিৰ পৰা ইয়াত আছোঁ, এটাও মাছ পোৱা নাই। বৰশীডাল কিবা টানিছে। সম্ভৱ এইবাৰ মই ডাঙৰ মাছ এটা পাইছোঁ।
মই চাগে মনষ্টাৰটো ধৰিলো নেকি আকৌ পেন পালো মই আপোনালোকে বুজিছে এতিয়া মই গম পাইছোঁ এইটো কি হয় ইয়াত কোনোবা এজন মানুহ সাঁতুৰিবলৈ গৈছিল তেওঁক ডাঙৰ মাছটো খাই পেলালে তেওঁৰ জোতা চেণ্ডেল আৰু পেণ্ট ইয়াতে থাকি গ'ল এতিয়া মই বুজি পাইছোঁ কেছটো কি আছিল কেমেৰামেন পেণ্টটো ভৰাই ল'বা কোনো নোপোৱাকৈ এসপ্তাহ হৈ গ'ল মই এতিয়ালৈকে মাছটো পোৱা নাই মই খালি পেণ্ট এটা আৰু জোতা এযোৰ পালোঁ বহুত ভোক লাগিছে মই এসপ্তাহ পৰা একো খোৱা নাই মই চাহ একাপ খাই আহোঁগৈ পেন পাইছো দেখোন এসপ্তাহ পাছত চাহ খাই ভাল লাগিছে এতিয়া এইটো মোৰ পেন মই ধৰিছিলো মোৰ পেন পিন্ধিবলৈ নাই মই বৰশীত ধৰিছো এইটো বৰশীত ধৰিছো এইটো মোৰ পেন ই মোক পেন লৈ পেলাই গুচি গৈছিল আদিবাসীতে মোক পুৰা বৰশী পেলাই থৈ গৈছে মাছ চাছ লাগিলে হয় মাৰিছিলি গেঙি মাৰিছ মাছ মাৰিবি তই আৰু শ্বটো নকৰো আপোনালোকে দেখিছে আদিবাসীয়ে মোক বৰ বেয়াকে মাৰিলে মই এতিয়া হস্পিটেলাইজ হৈ যাম শ্বটো নকৰো আৰু I call shots like a boss, stack knots like a boss, cop drive like a